নমস্কাৰ বন্ধুসকল বহুত ভাল খবৰ আহিছে এইবাৰ এডিআৰইত ওভাৰল্যাপিং সমস্যা আৰু নাথাকে এই ক্ষেত্ৰত অফিচিয়েল ধুনিয়া নিৰ্দেশনা আহি গৈছে এজন ক্যান্ডিডেটে এটাতকৈ ওপৰত পোষ্টত সিলেক্ট হ'ব নোৱাৰে এই ক্ষেত্ৰত কি ধৰণৰ সিলেকশন হ'ব সেই বিষয়েও এই নিৰ্দেশনাত ধুনিয়াকৈ উল্লেখ আছে গোটেইখিনি ভিডিওটোত আপোনালোকক কম সময়তে দেখুৱাম প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ তো এইখন হৈছে অফিচিয়েল নোটিছখন পাৰ্সোনেল বি ডিপাৰ্টমেন্ট আসাম সেক্ৰেটাৰিয়েটৰ পৰা এখন উলিয়াইছে তো এইখন কোনো ধৰণৰ ৱেবসাইটত প্ৰকাশ কৰা নহয় এখন অফিস মেমোৰেন্ডাম হয় ইয়াতে লিখা আছে গাইডলাইন ফৰ ৰিকমেন্ডেশন অফ ক্যান্ডিডেটস বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট তো প্ৰথমতে কৈছে যে ইয়াতে যেহেতু লাষ্ট ইয়াৰ এজন ক্যান্ডিডেটে বহুকেইটা পোষ্টত সিলেক্ট হৈছিল আৰু এটা পোষ্টতহে তেওঁ জয়েন কৰে তো তেনে ক্ষেত্ৰত ভ্যাকেন্সি ৰৈ যায় তো সেইবাবে এইবাৰ ইয়াতে কিছুমান নতুন ৰুল এডপ্ট কৰা হৈছে আৰু এই ৰুল বিলাকত ইয়াতে চাৰিটা ৰুল উল্লেখ কৰিছে এ ক্যান্ডিডেট হু কোৱালিফাইজ ফৰ মাল্টিপল পোষ্ট অফ ডিফাৰেন্ট গ্ৰেড পে আন্ডাৰ ভেৰিয়াছ এষ্টাব্লিশমেন্ট অফিচেছ শেল বি ৰিকমেন্ডেড ফৰ দ্য পোষ্ট অফ হাইয়েষ্ট গ্ৰেড পে অনলি ফৰ হুইচ হি সি ইজ এলিজিবল এজন ক্যান্ডিডেটে ধৰি লওক বহুকেইটা পোষ্টৰ বাবে কোৱালিফাই হৈছে কিন্তু সেই ক্যান্ডিডেটজনক এটা পোষ্টতহে সিলেক্ট কৰা হ'ব যিটো হাইয়েষ্ট গ্ৰেড পে হ'ব সেই পোষ্টটোহে ক্যান্ডিডেটজনে ফাইনাল সিলেকশনটো লাভ কৰিব আৰু সেইমতে সেই ক্যান্ডিডেটজনে সেই পোষ্টটোতেই জয়েন কৰিব লাগিব যদিহে এজন ক্যান্ডিডেটে সেম গ্ৰেড পেৰ দুটা তিনিটা পোষ্টত সিলেকশন পায় তেনেহলে তেওঁৰ স্পেশালাইজড কোৱালিফিকেশন অনুসৰি এটা বিশেষ পোষ্টত তেওঁক সিলেকশন দিয়া হ'ব ধৰি লওক তেওঁ কম্পিউটাৰ ডিপ্লোমা আছে কিন্তু দুটা পোষ্টত সিলেকশন পাইছে ধৰি লওক এটাত কম্পিউটাৰ নালাগে এটাত কম্পিউটাৰ লাগে তো কম্পিউটাৰ লাগে সেই পোষ্টত তেওঁক সিলেকশন দিয়া হ'ব নেক্সট পইণ্টটো হৈছে এ ক্যান্ডিডেট হু কোৱালিফাইজ ফৰ মাল্টিপল পোষ্ট অফ দ্য সেম গ্ৰেড পে উইথ ডিফাৰেন্ট ৰিকুইজিট কোৱালিফিকেশন আন্ডাৰ ভেৰিয়াছ এষ্টাব্লিশমেন্ট অফিচেছ শেল বি ৰিকমেন্ডেড অন দ্য বেচিছ অফ হিজ হায়াৰ ৰিকুইজিট কোৱালিফিকেশন উইথ ডিউ ৰিগাৰ্ড অফ এ পোষ্ট একে গ্ৰেড পে একে ধৰণৰ কোৱালিফিকেশন লাগে তেনে ক্ষেত্ৰটো ইয়াতে ক্যান্ডিডেট জনৰ যেটো কোৱালিফিকেশন সেই কোৱালিফিকেশন চাই বা তেনেকুৱা ধৰণৰ এটা প্ৰসেসৰে যেটোত ক্যান্ডিডেট জনৰ কোৱালিফিকেশনটো পিছত প্ৰয়োজন হ'ব পাৰে অকনমান বেছি তেনেকুৱা ধৰণৰ পোষ্টত ইয়াতে সিলেকশন দিব 4 নম্বৰ পইণ্টটো এ ক্যান্ডিডেট সিলেক্টেড ফৰ ক্লাছ 3 পোষ্ট উইল নট বি কনসিডাৰ্ড ফৰ ক্লাছ 4 পোষ্ট অৰ্থাৎ বহু ক্যান্ডিডেটছে যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰি এবাৰ হেৰি দিছে যিসকলে গ্ৰেড 4 টো এপ্লাই কৰিছে গ্ৰেড 3 টো কৰিছে তো যদি গ্ৰেড 3 পায় আৰু গ্ৰেড 4 টো পায় তেনেহলে গ্ৰেড 4 ৰ তেওঁৰ সিলেকশনটো কেনসেল কৰি গ্ৰেড 3 টো তেওঁক ফাইনাল সিলেকশন দিয়া হ'ব তো যি নহওক এটো যথেষ্ট ভাল খবৰ আসলতে আৰু যোৱাবাৰৰ দৰে সমস্যা নহয় কাৰণ যোৱাবাৰ এজন ক্যান্ডিডেটে 3টা 4টা তেনেকুৱা পোষ্টত সিলেকশন পাইছিলে আৰু আলটিমেটলি তেওঁ এটা পোষ্টতহে জয়েন কৰিছিলে বাকি 3টা ভ্যাকেন্ট ৰৈছিলে তেনেকুৱা ধৰণৰ হৈছিলে এইবাৰ সেই সমস্যাটো নহয় এটো এটা যথেষ্ট ভাল পদক্ষেপ হয় চৰকাৰৰ তো আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ ৱেবসাইট asamgkpdf.com ভিজিট কৰা নাই আৰু আমাৰ যি গ্ৰেড 3 গ্ৰেড 4 ৰ পিডিএফ এখন কিনা নাই সোনকালে কিনি লব 19000 প্ৰশ্ন উত্তৰ গ্ৰেড 3 ৰ বাবে মাত্ৰ 95 रुपीसত দি থকা হৈছে গ্ৰেড 4 ৰ বাবে 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 85 অসমীয়া মাধ্যম এই দুখন আৰু যদি ইংৰাজী মাধ্যম লাগে ইংৰাজীও আছে আৰু ড্ৰাইভাৰৰ বাবে যদি পিডিএফ বিচাৰে এইখন আপোনালোকে কিনি ল'ব পাৰে ড্ৰাইভিং ৰুল তেনেকুৱা ধৰণৰ সকলো টপিক ইয়াতে লাভ কৰিব তো এইকেইখন কিনাৰ বাবে ডেসক্ৰিপচনৰ লিংক চেক কৰিব অথবা asamgkpdf.com ভিজিট কৰিব ধন্যবাদ